My dear friends, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত প্ৰিপজিশ্যন সম্পৰ্কে কিছু কথা জানিম। ইতিমধ্যে বহুকেইটি ভিডিঅ' মোৰ আপলোড কৰা হৈছে। আজি আমি বিশেষ এটা ভাৰ্বৰ লগত কি প্ৰিপজিশ্যন হয় আৰু আমি মনত ৰখাৰ সহজ কিটিপ কি সেই বিষয়ে আমি জানিম। আহকচোন বাৰু ভিডিঅ'টি সম্পূৰ্ণকৈ জানি লওঁ। ইয়াত আমি ডাই এটা ভাৰ্ব আছে। এই ডাই শব্দৰ লগত আসলতে কি হয়, অফ হ'ব নে ইন হ'ব নে বাই হ'ব নে ফ্ৰম হ'ব ফৰ হ'ব আৰু কেতিয়া হ'ব, আমি সেইখিনি কিদৰে সহজতে মনত ৰাখিব পাৰিম সেই বিষয়ে আমি এই ভিডিঅ'টি জানিম। আৰু আপোনালোকে প্ৰশ্ন দেখা মাত্ৰেই শুদ্ধ উত্তৰ দিব পাৰিব। আপোনালোকে সেই কিটিপটো এই ভিডিঅ'ত সম্পূৰ্ণকৈ চালে নিশ্চয়কৈ গম পাব। আহকচোন বাৰু ভিডিঅ'টি সম্পূৰ্ণকৈ জানি লওঁ। যিকোনো বেমাৰত মৃত্যু হ'লে কি হয়, ডাইড অফ হয়। এনেই ডাই শব্দও যদি ভাৰ্ব হয়, এনে বাক্যত ব্যৱহাৰ হ'লে তেতিয়া ডাইড হয়। সেইবাবে যেতিয়া কোনো বেমাৰৰ নাম উল্লেখ থাকিব, লাগিলে সেই যিকোনো বেমাৰ হওক, তেতিয়া কি হ'ব, ডাই শব্দৰ পিছত খালী ঠাইত অফ হ'ব। তাৰমানে এনেকুৱা হ'ব, দ্য মেন ডাইড ডেছ COVID-19। COVID-19 ডিজিজ হয়, বেমাৰ হয়, গতিকে আমাৰ কি হৈছে, অফ হৈছে। দ্য লেডি ডাইড ডেছ কেঞ্চাৰ। কেঞ্চাৰ যিহেতু বেমাৰ হয়, আমি যিকোনো বেমাৰ লাগিলে ফিভাৰ হওক, কফ হওক, কোল্ড হওক, যিকোনো বেমাৰ হ'লে আমি কি লিখিম, কলেৰা হওক, ডিচেণ্ট্ৰি হওক, আমি যিকোনো বেমাৰ হ'লেই আমি কি লিখিম, ডাই শব্দৰ পিছত আমি কি ব্যৱহাৰ কৰিম, অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। পৰৱৰ্তী বাক্য, কোনো দুৰ্ঘটনা বা যুদ্ধত মৰিলে কি হ'ব, ডাই ইন হ'ব। যিকোনো এক্সিডেণ্ট, কাৰ এক্সিডেণ্ট হওক, এৰোপ্লেন এক্সিডেণ্ট হওক, বাছ এক্সিডেণ্ট হওক, যিকোনো এক্সিডেণ্ট হ'লে বা যুদ্ধত যদি মৰে তেতিয়া আমি কি লিখিম, ডাই ইন। ইয়াত চাই লওঁ, দ্য আৰ্মি ডাইড ইন দ্য বেটেল। ইয়াত আমি কি লিখিলোঁ, ইন প্ৰিপজিশ্যন লিখিছোঁ। দ্য য়ং বয় ডাইড ইন এ কাৰ এক্সিডেণ্ট আৰু বাইক এক্সিডেণ্ট, যি এক্সিডেণ্ট নিলিখক কিয় আমি কি লিখিম, যদি এক্সিডেণ্ট বা দুৰ্ঘটনা বা যুদ্ধত যদি মৰে তেতিয়া আমি কি লিখিম, ডাই ইন। গতিকে আমি এইটো নিশ্চয় গম পালোঁ। পৰৱৰ্তী বাক্য, কোনোবা বা কিহবাৰ হকে মৰিলে ডাই ফৰ হয়। আচলতে আমি নবেল কজ বুলি যেনেকৈ ধৰি লওঁ, যেনেকৈ ধৰক স্বাধীনতা সংগ্ৰামৰ কাৰণে যদি কোনোবাই ঢুকাইছে, আমি সেই ক্ষেত্ৰত আমি সেইটো কি লিখোঁ, ডাই ফৰ। যেনেকৈ আমি জানো কনকলতা, গহপুৰৰ ছোৱালীজনী যেনেকৈ ঢুকাইছিল, কনকলতা ডাইড ফৰ দ্য ফ্ৰীডম অফ ইণ্ডিয়া। গতিকে আমি কনকলতাৰ এই কামটো কি আছিল, ইটছ এ নবল কজ ফৰ দ্য কাণ্ট্ৰি, দেশৰ কাৰণে। মংগল পাণ্ডে ডাইড ফৰ দ্য ফ্ৰীডম অফ ইণ্ডিয়া। গতিকে আমি এইবিলাকত কি লিখিছোঁ, আমি ডাই প্ৰিপজিশ্যন, যিহেতু নবল কজ হয়, গতিকে আমি এইবিলাকত আমি কি লিখিছোঁ, ডাই শব্দৰ লগত ফৰ প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰিছোঁ। পৰৱৰ্তী বাক্য, আত্মহত্যা কৰিলে বা বলপূৰ্বক যদি মৃত্যু হয় তেন্তে কি হয়, ডাই বাই হয়। ফ'ৰ্চফুল যদি ডেথ হয়, নেচাৰেল ডেথ নহয়, তেতিয়া আমি কি লিখোঁ, ডাই বাই লিখোঁ। যেনেকৈ দ্য বয় অ' গাৰ্ল ডাইড বাই হেঙিং। ল'ৰাজনে ফাঁচি লগাই মৃত্যুবৰণ কৰিছে। দ্য বয় অ' গাৰ্ল ডাইড বাই ড্ৰিংকিং পয়জন। তেওঁ বিষ পান কৰি মৃত্যুবৰণ কৰিছে। এইবিলাক কি হয়, আত্মহত্যা হয়, ছুইচাইড কেছ হয়, বা এইবিলাক কি হয়, ফ'ৰ্চফুল ডেথ হয়। গতিকে আমি এইবিলাকত কি লিখোঁ, ডাই বাই লিখোঁ। আৰু এক ধৰণ আছে, কোনোবা পৰোক্ষ কাৰণত যেনে আঘাত, ভোগ, অত্যাধিক পৰিশ্ৰম ইত্যাদিত যদি মৰে তেন্তে কি হয়, ডাই ফ্ৰম হয়। ডাই ফ্ৰম মনত ৰখাৰ একেবাৰে সহজ উপায় আছে। আপোনালোকে কি কৰিব, যদি খালী ঠাইৰ পিছত যিটো শব্দ হ'ব, তাত যদি প্ৰথমত অভাৰ থাকে, যেনেকৈ ইয়াত আপুনি দেখা পাইছে অভাৰ আছে, তেন্তে সেই বাক্যত কি হ'ব, ডাই ফ্ৰম হ'ব। এইটো খালী ঠাই থাকিব সাধাৰণতে পৰীক্ষাত। এতিয়া মই য'ত ফ্ৰম লিখিছোঁ তাত খালী ঠাই থাকিব। তাৰপিছত যেতিয়াই অভাৰ হ'ব তেতিয়া কি হ'ব, ডাই ফ্ৰম হ'ব। যেনেকৈ দ্য মেন ডাইড ফ্ৰম অভাৰ ইটিং। আৰু যেতিয়াই মনত ৰাখিব যে অভাৰ শব্দ যদি বেলেগ লগত যোগ হয় তেতিয়া অভাৰটো এটা শব্দ হৈ যায়। অভাৰ ইটিং, অভাৰ ড্ৰিংকিং, অভাৰ ৰাইডিং। গতিকে দ্য মেন ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং। গতিকে এটা আমাৰ কি হৈছে, যিহেতু মাত্ৰাধিক কিবা কাৰণ বুজায়, অত্যাধিক কিবা কাৰণ বুজাইছে, গতিকে আমি ইয়াতে কি লিখিছোঁ, ডাই ফ্ৰম হৈছে। আপুনি নিশ্চয় 5টা কাৰণ আপুনি ধৰিব পাৰিছে। ডাই অফ বেমাৰত হ'লে হ'ব, ডাই ইন দুৰ্ঘটনা হ'লে বা যুদ্ধত মৰিলে, ডাই ফৰ নবল কজ বা ভাল কাম, কাৰোবাৰ কাৰণে মৃত্যুবৰণ হ'লে, ডাই বাই বলপূৰ্বক মৃত্যু, আত্মহত্যা হ'লে ডাই বাই লিখিম, আৰু ডাই ফ্ৰম হ'লে কোনোবা পৰোক্ষ কাৰণ, আঘাত, ভোগ, অত্যাধিক পৰিশ্ৰম আদিত মৰিলে ডাই ফ্ৰম হ'ব। আৰু ডাই ফ্ৰম হোৱাৰ চৰ্ত এইটোৱে যে খালী ঠাইৰ পিছৰ শব্দত যদি প্ৰথমখিনি অভাৰ শব্দ আছে, OVER, তেন্তে আমি সেই বাক্যত কি লিখিম, ডাই ফ্ৰম লিখিম। আপোনালোকে নিশ্চয় এইখিনি ভিডিঅ'টো চাই আপোনালোকে ডাই শব্দৰ লগত যিটো কাৰোবাৰ যদি অলপ কনফিউজন আছিল সেইখিনি আপোনালোকে দূৰ কৰিব পাৰিছে। এতিয়া আপোনালোকৰ বাবে আজিৰ এটা প্ৰশ্ন আছে, কুৱেশ্যন ফৰ ইউ, প্লিজ আনচাৰ দ্য
আনসাৰ ইন দ্য কমেণ্ট বক্সত আপোনালোকে আনসাৰটো দি দিব যে এই খালী ঠাইত কি হ'ব দ্য অল্ড মেন ডাইড এটা ফৰ দি আছে বাই ইন অফ ফ্ৰম এই 5টা বিকল্পৰ ভিতৰত দ্য মেন ডাইড ডেছ জণ্ডিছ এই খালী ঠাইত আমাৰ কি হ'ব উত্তৰটি কি হ'ব আপোনালোকে শুদ্ধ উত্তৰটি আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা থাকিল আপোনালোকলৈ এটাই অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু চেনেলটি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আপোনালোকে আজি এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ